আজি মই উড়িষ্যাৰ স্কুলত আচলতে এডমিশ্যন ষ্টুডেণ্ট হিচাপে ইমান দিনৰ মূৰত আমি পঢ়া শুনা এৰিলোঁ, ছাত্ৰ জীৱন এৰিলোঁ। আজি এই কিনাৰত দুগৰাকী ছাত্ৰীৰ লগত নিজেই ছাত্ৰ হৈ গ'ল। বয়স চয়সৰ কথা চব পাহৰি সেইকাৰণে হেল্থৰ কথা কৈছে, সেইবুলি কিবা কথা কৈছে, মই সেইকাৰণে মই ছাত্ৰলৈ বুঢ়া। আমাৰ বহুদিনীয়া সপোন এটা আছিল যে আমি ডিজিটেল ক্লাছৰুম আমাৰ স্কুলত আৰম্ভ কৰিম বুলি। আমি ইয়াৰ আগতে আমাৰ গাৰ্জেন মিটিঙত আমি গাৰ্জেনসকলক গোটেই গাৰ্জেনসকলক আমি যে প্ৰমিছ কৰিছিলোঁ যে আমাৰ ক্লাছ 11 ছায়েন্স আৰু ক্লাছ 12 ছায়েন্স সম্পূৰ্ণ ক্লাছৰুম ডিজিটেল পদ্ধতিৰে বা স্মাৰ্ট ক্লাছৰ দ্বাৰা হয়, যাতে আমাৰ গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 11 ছায়েন্স আৰু 12 ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ ডিজিটেল মাধ্যমত ক্লাছ যাতে কৰিব পাৰে। যে উন্নত মানৰ আমাৰ ডিজিটেল ক্লাছৰুম আমি অলৰেডি কৰিছোঁ। আজি আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ দ্বাৰা আমি আজি উন্মোচন কৰাইছোঁ। আমি আশা ৰাখিছোঁ আমি অনাগত দিনত ক্লাছ 10 আৰু 9তো আমি ডিজিটেল ক্লাছৰুম আৰম্ভ কৰিম। যিহেতুকে আমি ক্লাছ 10ৰ এটা ছেকশ্যনত অলৰেডি আৰম্ভ কৰিছোঁ, অহা ছেকশ্যনতো ক্লাছ B ছেকশ্যনতো আৰু ক্লাছ 9ৰ A আৰু B ছেকশ্যনৰ দুটা ছেকশ্যনতে আমি অহা বছৰে আমি সম্পূৰ্ণ ডিজিটেল ক্লাছৰুমৰ কাৰণে আমি ব্যৱস্থা কৰিম। আমি সেই সূত্ৰে আমি গোটেইখিনি কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। মই ক'লোৱেই আজিৰ দিনটো মোৰ কাৰণে এটি ঐতিহাসিক দিন। এই হলিচাইল্ড বিদ্যালয়লৈ মই কেইবাবাৰো প্ৰত্যেক বছৰে আহোঁ, দুবাৰ তিনিবাৰ মই। আজি আহি তেওঁলোকৰ যিটো আৰম্ভণি, তেওঁলোকে যিটো এটা শৃংখলাবদ্ধভাৱে তুমি চিত বিতিমূৰ সেই যে প্ৰাৰ্থনাটো কৰিলে, মনত পৰিছে শৈশৱৰ দিনবিলাকলৈ, আমি বিদ্যালয়ত পঢ়া সেই দিনবিলাকলৈ। আৰু মই ইমান সুন্দৰকৈ তেওঁলোকে তুমি চিত বিতিমূৰৰ প্ৰাৰ্থনাটো কৰিছে আৰু শৃংখলাবদ্ধভাৱে কৰিছে, ক'তো এটা শব্দৰ গণ্ডগোল নাই। মই আচলতে অলপ আৱেগিকেই হৈ গৈছোঁ। গতিকে এই ইংলিছ মিডিয়ামৰ স্কুলে আমাৰ অসমীয়া সংস্কৃতি লোপ পাব, কিবা পাব, যিবিলাক কথা কৈ আছে, যে অসমীয়া সংস্কৃতিটো ধৰি ৰাখিবৰ কাৰণে যিটো প্ৰয়াস কৰি তেওঁলোকে এটা পৰিকল্পনা লৈ কাম কৰিছে, তেওঁ এইটো সঁচাকৈ আদৰণীয়।